60গৰাকী বিপিএল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া বিনামূলীয়াকৈ কৰিব পাৰিব নিট জেইইৰ আদিৰ কোচিং। আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সুবিধা লৈ আহিছে গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনে। আমি 60জন ছাত্ৰ-ছাত্ৰীক বিপিএল কেটেগৰীত আমি সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়ন কৰাব বিচাৰিছো ইঞ্জিনিয়াৰিঙৰ বাবে আৰু মেডিকেল কম্পিটিটিভ এক্সামৰ বাবে। বিদ্যালয়খনে এই বৰ্ষৰ পৰা আৰম্ভ কৰিছে SSNG Super 60 নামৰ এক নতুন পাঠ্যক্ৰম। আৰু এইবাৰ আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে আমি নতুনকৈ এটা কোৰ্চ ইমপ্লিমেণ্ট কৰিব বিচাৰিছো SSNG Super 60 ফৰ JEE এণ্ড NEET। য'ত জেইইৰ বাবে থাকিব 30খন আসন আৰু নিটৰ বাবেও 30খন আসন থাকিব এই SSNG Super 60ত। SSNG Super 60 30টা সিট আমাৰ মেডিকেলৰ কাৰণে আৰু 30টা সিট ইঞ্জিনিয়াৰিঙৰ কাৰণে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক আমি পঢ়ুৱাম, তাৰ পাছত আমি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰস্তুত কৰি তুলিম। এই SSNG Super 60ৰ আসনৰ বাবে বিদ্যালয়খনে 15 মাৰ্চত অনুষ্ঠিত কৰিছে প্ৰৱেশিকা পৰীক্ষা। ইয়াত এটা 15 মাৰ্চত তেওঁলোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষা কমপ্লিট হোৱাৰ পাছত এটা পৰীক্ষা হ'ব শংকৰদেৱ শিক্ষা নিকেতন গহপুৰতে। সেই পৰীক্ষাটো স্কলাৰশ্বিপ টেষ্ট। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী ইচ্ছা কৰে সেই পৰীক্ষাটো দি তেওঁলোকে এটা বছৰ সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত অধ্যয়ন কৰিব পাৰিব। এই প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ আৱাসতে থাকি কৰিব পাৰিব নিট জেইইৰ এবছৰীয়া কোচিং। ইয়াতে থকা খোৱাৰ পৰা পঢ়া শুনাৰ পৰা ধৰি সম্পূৰ্ণ ডেডিকেটেড এজন এক্সপিৰিয়েঞ্চ আমাৰ ষ্টাফৰ জৰিয়তে তেওঁলোকক আমি প্ৰশিক্ষণ দিম তেওঁলোকৰ নিট আৰু JEEৰ বাবে। এক সুস্থ বিদ্যায়তনিক পৰিৱেশৰ মাজেৰে মানৱ সম্পদ গঢ় দিয়াৰ প্ৰয়াস কৰি আহিছে গহপুৰ শংকৰদেৱ শিক্ষা নিকেতন। গতিকে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ যিটো প্ৰয়াস যে সৰ্বাংগীন বিকাশৰ বাবে তেওঁলোকে ৰাতিপুৱা 5 বজাৰ পৰা গধূলিলৈকে সম্পূৰ্ণ শিক্ষকৰ তত্বাৱধানত তেওঁলোকে ৰাতিপুৱা য়োগা কৰে, দিনটো তেওঁলোকৰ ডিজিটেল ক্লাছৰুমত ক্লাছ কৰে, ইভিনিং তেওঁলোকে তেওঁলোকৰ ৰুচি অনুসৰি তেওঁলোকৰ আউটডোৰ গেম ষ্টেডিয়াম, ইনডোৰ গেম ষ্টেডিয়াম, তেওঁলোকে ছুইমিং হওক বা আমাৰ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত ইণ্টিগ্ৰেটেডকৈ আমি যিখিনি ডিগ্ৰী যিহেতু আমাৰ ডিগ্ৰী কোৰ্চ আছে তাৰ লগত আমি লেয়াৰ ফাৰ্ম কৰিছোঁ, তাৰ লগত মাছৰুম প্ৰডাকশ্যন কৰিছোঁ, আমি খেতি নিজে কৰিছোঁ, 40 বিঘা মাটিত আমি বেলি ফুলৰ খেতি কৰিছোঁ। তাৰ উপৰিও আমি কৃষিৰ ক্ষেত্ৰত বা ছাত্ৰ-ছাত্ৰীসকলক স্কিল বেছ ছাবজেক্ট যিবিলাক আমি প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰিব বিচাৰোঁ, কাপোৰ বোৱাবৰ বাবে তাঁতশালৰ ব্যৱস্থা কৰিছোঁ। বিগত বৰ্ষসমূহতো বহু ভাল ফলাফল দেখুৱাই আহিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে। যোৱা বছৰত আমাৰ হাই ছেকেণ্ডেৰী যিটো ফলাফল তেওঁলোকে 129 ষ্টুডেণ্টে পৰীক্ষা দিছিলে, তাৰে ভিতৰত 89 ষ্টুডেণ্টে 85+ পাবলৈ সক্ষম হৈছিলে। তাৰে ভিতৰত 31জন ছাত্ৰ-ছাত্ৰীয়ে 90+ পাবলৈ সক্ষম হৈছিলে। আমি অসমৰ টপ 10ৰ ভিতৰত আমাৰ 3জনকৈ ছাত্ৰ-ছাত্ৰী স্থান পাবলৈ সক্ষম হৈছিলে। গতিকে আমি অসমীয়াত অল আছাম হাইষ্ট পাবলৈ সক্ষম হৈছোঁ। যোৱা বছৰত আমি সংস্কৃতত অল আছাম হাইষ্ট পাইছোঁ, হিষ্ট্ৰীত অল আছাম হাইষ্ট পাইছোঁ, বা জিঅ'গ্ৰাফীত আমাৰ অল আছামত টোটেল 9জন 100ৰ ভিতৰত 7জন আমাৰে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ ছাত্ৰ-ছাত্ৰী আছিলে। তাৰ উপৰিও ছায়েন্স ষ্ট্ৰীমতো আমাৰ যি প্ৰায় 90% পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 11জনকৈ ছাত্ৰ-ছাত্ৰীয়ে তেনেকুৱা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। কোনো ছাত্ৰ-ছাত্ৰীয়ে এই SSNG Super 60ৰ জৰিয়তে নিট জেইইৰ বিনামূলীয়া কোচিং কৰিব বিচাৰে আৰু 6ৰ পৰা 9ম শ্ৰেণীলৈকে নামভৰ্তি কৰিব বিচাৰে তেন্তে গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ সৈতে যোগাযোগ কৰক 9954656161 নম্বৰত। গতিকে যিসকল অভিভাৱকে তেওঁলোকৰ সন্তানটিক এটা সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰে তেতিয়াহ'লে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত যদি অধ্যয়ন কৰে নিশ্চিতভাৱে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব আৰু এজন ভাল সন্তান হিচাপে নিজৰ সন্তানৰ ভৱিষ্যতটো দেখা পাব।